প্ৰথম কথা হ'ল গোটেই অসমৰ ৰাজনৈতিক ইতিহাসত আৰু যি বিধি প্ৰণয়ন যি ব্যৱস্থা আছে তাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসমৰ যি আণ্ডাৰ ষ্টেট এক্টৰ যি অট'নমাছ কাউন্সিল 10খন আছে তেওঁলোকক লৈ এখন কনফাৰেন্স পাতিছে। তাৰ কাৰণে মই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁৰ টীমক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গোটেই অট'নমাছ কাউন্সিলখন ষ্টেট এক্টৰ ভিতৰত হৈছে যদিও বিভিন্ন অট'নমাছ কাউন্সিলৰ স্থায়ী ভেদে সমস্যাবিলাক অলপ বেলেগ বেলেগ থাকে। মেক্সিমাম সমস্যা একেই থাকে। ৰাভা হাউচ অট'নমাছ কাউন্সিলৰ এৰিয়া যথেষ্ট কম, কম্পেক্ট এণ্ড কণ্টিগুৱাছ হয়। বিভিন্ন অট'নমাছ কাউন্সিল আছে এৰিয়া বহুত ডাঙৰ, কম্পেক্ট এণ্ড কণ্টিগুৱাছ নহয়, ক'ৰ এৰিয়া নহয়, তেওঁলোক ছেটেলাইট এৰিয়াবিলাকো থাকে। গতিকে কাউন্সিলখন মানে ফাংচনিং কৰিবৰ কাৰণে কাউন্সিলখনৰ বাই ল কাউন্সিলখনৰ যি এক আছে সেই একসমূহক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আজি লাষ্ট 25 ইয়াৰ্ছ কাউন্সিলবিলাকৰ ক্ষেত্ৰত সাংঘাতিক এটা চেলেঞ্জিং হৈছে। আৰু সেইটোক লৈ এতিয়ালৈকে কোনো এক ইমপ্লিমেণ্ট কমিটি ষ্টেট গভৰ্ণমেণ্টৰ যি বিধানসভাৰ আণ্ডাৰত আছে আজিলৈকে যোৱাও নাই। গতিকে এই গোটেই বিষয়বস্তুবিলাক আলোচনা কৰিবৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া এটা পৰিৱেশ ইয়াত সূচনা কৰিলে আৰু সেই পৰিৱেশত আমি সুন্দৰভাৱে ৰাভা হাউচ অট'নমাছ কাউন্সিল তৰফৰ পৰা আজি এই আমি ইলেক্টেড কাউন্সিল হোৱাৰ পিছত আমি কি ভুগিছোঁ 10টা বছৰে ইয়াত ফাণ্ডিঙৰ কথাখিনি আছে। ফাণ্ডিঙৰ টাইমলি যাব লাগে এইবিলাকৰ ক্ষেত্ৰত তাৰ কাৰণে স্কিম ইমপ্লিমেণ্ট কৰিবৰ কাৰণে অসুবিধা হয়। প্ৰত্যেকটো কাম লাইন ডিপাৰ্টমেণ্টৰ আমি কাম কাজখিনি কৰিবলৈ যাওঁতে কোনোবা 2-এটা লাইন ডিপাৰ্টমেণ্টে অসম চৰকাৰৰ বিভিন্ন কামৰ অজুহাতত তেখেতসকলে সময় দিব নোৱাৰে আৰু সেই স্কিমটো টাইমত ইমপ্লিমেণ্ট নহয়। অডিটিং ছিষ্টেমটো এগেইনষ্ট কৰে তাৰ কাৰণে। গতিকে আমি ফাণ্ডিংটো ইন টাইমত কেনেকৈ দিব পৰা যায় সেই কথাখিনি তাত চৰ্চা কৰিলে আৰু গোটেই কাউন্সিলখনৰ সামগ্ৰিকভাৱে যিখিনি কাম কাজখিনি কৰা যায় বিশেষকৈ লেণ্ড ছাবজেক্টটো আমাৰ কাউন্সিলক দিয়া আছে। সেইটো ট্ৰেন্সফাৰেবল ছাবজেক্ট। আজিলৈকে চৰকাৰখনে ট্ৰেন্সফাৰ কৰা নাই। ট্ৰেন্সফাৰ নকৰা বিনিময়ত তাত যিসকল আছাম লেণ্ড ৰেগুলেশ্যন এক্টৰ চেপ্টাৰ 10 বিশেষকৈ ট্ৰাইবেল এণ্ড প্ৰটেক্টেড ক্লাছৰ ৰিলেটেড যিখিনি ল আছে সেইটোক আমি ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত অসুবিধা হৈছে। তাৰ কাৰণে কনচাৰ্নিং যিবিলাক ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে বা কনচাৰ্নিং যিবিলাক চাৰ্কল অফিচাৰ থাকে তেখেতসকলৰ এটা কোৰিলেশ্যন হ'বৰ কাৰণে ইয়াৰ এটা ডাইৰেকশ্যন বা ডাইৰেক্টিভ পলিচিত যাব লাগে, নতুবা ইয়াৰ এটা গেজেট নিৰ্বাচন কৰি কামখিনি কৰিব লাগে গোটেইবিলাক ক্ষেত্ৰত। তাৰোপৰি যিসকল এডুকেশ্যনেল ছিষ্টেম বা হেল্থ ছিষ্টেমত যিবিলাক বস্তু থাকে বা গভৰ্ণমেণ্টৰ বাকী যিবিলাক কাম কাজবিলাক তাত ইমপ্লিমেণ্ট হৈ আছে সেইবিলাকৰ ক্ষেত্ৰত কাউন্সিলখন কনচাৰ্ণ নহয়। কোনোবা ডিপাৰ্টমেণ্টৰ 100% কনচাৰ্ণ হয়, কোনোবাখন জিলাত 100% কনচাৰ্নিঙত কামবিলাক হয় আৰু বহু ক্ষেত্ৰত এইটো নহয়গৈ। গতিকে সেইটোক যিহেতু এটা অসম চৰকাৰৰ এটা পাৰ্ট হয় কাউন্সিলখনক কেনেধৰণে এটা ফ্ৰেমিঙত আনিব পৰা যায় তাৰ সংক্ৰান্তত ডিছকাছটো সুন্দৰভাৱে হ'ল। সেই কথাখিনি আমি ৰাখিলোঁ আৰু অধ্যক্ষ ডাঙৰীয়াই ধুনীয়াকৈ কথাখিনি ক'লে যে এটা ধুনীয়াকৈ এটা চামাৰি তেওঁ ইয়াৰ পৰা তৈয়াৰ কৰিব আৰু সেই চামাৰিটো অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিব আৰু তেওঁৰ টীমক দিব যাতে পৰৱৰ্তী সময়ত ইয়াত ইন লেটাৰ অফ স্পিৰিট যাতে এইটো ইমপ্লিমেণ্ট কৰিব পৰা যায় আৰু যিটো অৰ্থত কাউন্সিলসমূহ গঠন কৰা হৈছে সেইটো প্ৰকৃতাৰ্থত যাতে কাউন্সিলসমূহ এটা ফ্ৰুটফুল হয় তাৰ কাৰণে টাইম টু টাইম আসাম এছেম্বলি কমিটি বা ল এনে কমিটিয়ে বহিব, আমাৰ তালৈকে যাব, অসম চৰকাৰ তালৈকে যাব, তেনেকুৱা প্ৰচেছ আৰম্ভ কৰিছে। আৰু আমি সুখী যে অসমৰ ইতিহাসত এই অনুষ্ঠানটো মই ভাবোঁ এই প্ৰক্ৰিয়াটো আজিৰ পৰা বহুত আগতে হ'ব লাগিছিল কিন্তু আৰম্ভণি হৈছে আৰু মই ভাবোঁ আহি থকা দিনত ৰাভা হাউচ অট'নমাছ কাউন্সিলৰ যিখিনি আইনী ব্যৱস্থা আছে, কাউন্সিলৰ ফাণ্ডিঙৰ ব্যৱস্থা আছে, ষ্টাফৰ ব্যৱস্থা আছে বা যিকেইটা ছাবজেক্ট তাৰ লগত অত্যন্ত জৰুৰী হয় এজ ৱেল এজ পচিবল soon as possible যিবিলাক ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ কৰিব লগা হয় সেইবিলাক ট্ৰেন্সফাৰৰ ক্ষেত্ৰত নিশ্চয় সহায় হ'ব। আৰু কৈছোঁ এজ পাৰ গভৰ্ণমেণ্ট ৰুল মতে আমি কামৰ খুঁটি একেধৰণে আমি দিম। খালি প্ৰব্লেমটো হৈছে জেনেৰেলি আমাক পইচাটো দিয়ে ফেব্ৰুৱাৰী মাহত বা মাৰ্চত পইচাটো দিয়ে। গতিকে এপ্ৰিলৰ পৰা ৰেইনি ছিজন আৰম্ভ হৈ যায়। ৰেইনি ছিজন আৰম্ভ হ'লে আপ টু আগষ্টলৈকে পইচাটো আমাৰ তাত তেনেকৈ পৰি থাকে। কিন্তু সেই পইচাটো যদি আমাক ফেব্ৰুৱাৰী মাহত নিদি পেলাই যদি আমাক ছেপ্টেম্বৰত পইচাটো যদি দিয়া হয়, আগষ্টত যদি পইচাটো দিয়া হয় তেতিয়াহ'লে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ গোটেই ৱৰ্কিং ছেশ্যনটো হয়। ৱৰ্কিং ছেশ্যন হোৱাৰ লগে লগে আমি ইমিডিয়েটলি আমি মাৰ্চৰ ভিতৰত আমি ইউচিবিলাকটো পাৰিম, অডিটিং ছিষ্টেমটো ঠিকে থাকিব আৰু লাইন ডিপাৰ্টমেণ্টসমূহো ধুনীয়াকৈ কমিউনিকেট কৰি কাউন্সিলসমূহক ফাংচনিং কৰিবৰ কাৰণে লাইন ডিপাৰ্টমেণ্টৰ অফিচাৰবিলাকৰ কাৰণে সহায় হয়, চৰকাৰখনে সহায় হ'ব আৰু চৰকাৰখনত যি ধৰণে লাইনিঙত যি কাম কৰে সেই ধৰণে ৰাভা হাউচ অট'নমাছ কাউন্সিলে কাম কাজ কৰিছে। কাৰণ 100% আমি কাম লাইন ডিপাৰ্টমেণ্ট থ্ৰুদিও কৰোঁ। গতিকে খালি ফাণ্ডিং পজিশ্যন প্ৰপৰ্চনেট যাতে হ'ব লাগে ফাণ্ডবিলাকৰ এইটো ক্ষেত্ৰত আমি চিন্তা কৰি আমি কথাখিনি বক্তব্য ৰাখিছোঁ আৰু অধ্যক্ষ ডাঙৰীয়াই ধুনীয়াকৈ শুনিছে আৰু মই ভাবোঁ হাউচে এই ক্ষেত্ৰত আগবঢ়াইলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব বুলি আমি আশাবাদী।